সকলো অসমবাসী ৰাইজলৈ আমি ডিব্ৰুগড় খুৰাং হালধিবাৰী ২ নং শিলপুটাই ডেকাআলি আই মহিমা মণ্ডিতা আইথানৰ পৰা আই মাতৃৰ তৰফৰ পৰা লাষ্ট ডিচেম্বৰ ২০২৫ চনৰ বিদায় বুলি আৰু আগন্তুক নতুন বছৰটো অহা কাইলৈৰ পৰা ১ জানুৱাৰী নতুন বছৰ ২৬ চন সোমাব। এই বছৰটো যাতে সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ আৰু পঢ়াই শুনাই জ্ঞানে বুদ্ধিয়ে ভক্তি অৰ্চনে সকলোৱে মংগল হওক। আই মাতৃৰ তৰফৰ পৰা এই মহিমা মণ্ডিতা আইথানৰ পৰা এই ডিব্ৰুগড় খুৰাং হালধিবাৰী ২ নং শিলপুটা এই ডেকাআলি আই মহিমা মণ্ডিতা শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আই নভনী থানৰ পৰা সকলোকে আই মাতৃৰ তৰফৰ পৰা আপোনালোকক এই আগন্তুক বছৰটো আৰু আজি ২০২৫ চনৰ লাষ্ট ডিচেম্বৰ দিন সময়খিনি সকলোৱে আনন্দ মনে ফূৰ্তি মনে দিনটো পাৰ হওক তাৰ কামনা কৰিছোঁ আৰু ভগৱন্তৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ সকলোৱে মংগল হওক। আগন্তুক বছৰটো পঢ়াই শুনাই জ্ঞানে বুদ্ধিয়ে ভক্তি অৰ্চনে বেমাৰ আজাৰ মাৰি মকচক্ৰ দূৰ কৰক। সকলোৱে য'ৰ পৰা আছে তাৰ পৰাই এভাগি সেৱা কৰিব। এই মহিমা মণ্ডিতা আইথানৰ থানৰ পৰা আই মাতৃৰ তৰফৰ পৰা মই সকলো অসমবাসী ৰাইজক আগন্তুক আমাৰ ২০২৬ চন নতুন বছৰটো সকলোৱে শুভ হওক তাৰ কামনা কৰিছোঁ।